হেল্ল' নমস্কাৰ কমৰুদ চুদং লগতে কুলুম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে বৰ্তমান হয়তো যোৱাকালি গম পালে যোৱাকালি আছিলে 26 তাৰিখ আৰু আজি হৈছে 27 তাৰিখ এপইণ্টমেণ্ট দিয়া হ'বগে 3 ডিচেম্বৰ তাৰিখে হয়তো ইতিমধ্যে গম পালে আৰু এইকেইদিন মোক বহুতখিনি কেণ্ডিডেটে কমেণ্ট কৰি আছিলে যেন ভাইটি যোনটো ফৰ্থ গ্ৰেড ভেকেঞ্চি কুকমেন লগতে এনেকৈ কাবলাৰ তাৰপিছতে চাপা এনেকুৱা যোনটো ভেকেঞ্চি আছিলে অসম পুলিচৰ ফৰ্থ গ্ৰেড ভেকেঞ্চি তেওঁলোকৰ ট্ৰেইনিংটো কেনেকুৱা হয় লগতে তেওঁলোকৰ ড্ৰেছ কেনেকুৱা হয় দৰমহা পাতি লগতে এপইণ্টমেণ্টটো কেনেকৈ দিয়া হ'ব এইটো বহুতে সুধিছে তো এপইণ্টমেণ্টটো আপোনালোকক কৈ দিওঁ যেন আপোনালোকৰ অসম পুলিচৰ ABUB লগতে সকলোকে মিলাই পিনি একেলগে দিবগৈ কিন্তু আপোনালোকৰ ড্ৰেছটো কেনেকুৱা হয় এইটো মোক বহুতে সুধিছিলে তো ড্ৰেছ তেনেকুৱা হয় ড্ৰেছ আপোনালোকৰ যোনটো আপোনালোকে ডিপাৰ্টমেণ্ট পাব অসম পুলিচ কামাণ্ডো হওক বা আপোনালোকৰ ABU যোনটো অসম পুলিচৰ হওক বা নৰ্মেল যোনটো অসম পুলিচ আৰু লগতে আপোনালোকৰ আছিলে SDRF তেওঁলোকৰ যেনেকৈ তেওঁলোকে কনষ্টেবল সকলে ড্ৰেছটো পিন্ধে আপোনালোকে তাৰ লগতে ছেম টু ছেম আপোনালোকে ড্ৰেছ পিন্ধিব পাৰিব কিন্তু তেওঁলোকক কম্পালচৰি নকৰে মানে আপোনালোকে পিন্ধিবই লাগিব বুলি তেওঁলোকে নকৰে মোৰ বৰ্তমান এই বিভাগতে প্ৰায় 2-3টা মান আছে একদম মোৰ ক্লাছ ফ্ৰেণ্ড একেলগে আমি পঢ়িছিলোঁ আপোনালোকে হয়তো যদি কুকমেনত পাইছে আপোনালোকে লগ পাব যুদু মিলি বুলি ফাৰ্ষ্ট এপিবিয়ানত আছে লগতে যদি আপোনালোকে ফায়াৰ ভেকেঞ্চি পাব মানে SDRFত আপোনালোকে লগ পাব যোনটো গুৱাহাটীত আছে প্লাটুন কমাণ্ডাৰ অফিচত তাতে মোৰ লগৰ দুটা আছে তেওঁলোকো আপোনালোকে লগ পাই যাব মইতো তেওঁলোকৰ লগত গৈছোঁ জইনিংটো কেনেকুৱা হয় লগতে তেওঁলোকৰ ট্ৰেইনিংটো কেনেকুৱা হয় অলপ কৈ দিছোঁ তেওঁলোকৰ ট্ৰেইনিংটো বিশেষ এনেকৈ নকৰাই যেনেকৈ ABUB সকলক কেনেকৈ কৰায় তেওঁলোকৰ ছেম টু ছেম নহয় জাষ্ট তেওঁলোকক 15 দিনমান তেওঁলোকক নৰ্মেলি শিকাই যেন আপোনালোকে কেনেকৈ থাকিব লাগে কেনেকৈ কামকেইটা কৰিব লাগে এনেকৈ তেওঁলোকক বেছিককেইটা শিকায় আৰু একেবাৰে হাৰ্ড ট্ৰেইনিং নহয় লগতে আপোনালোকৰ মেডিকেল হ'বগৈ মেডিকেল টেষ্ট আপোনালোকে যেতিয়া জইনিং কৰিব তাৰ আগতে চিম্পল আপোনালোকৰ মেডিকেল টেষ্ট কৰিবগৈ তাত ফেইল নকৰাই আপোনালোকক এতিয়া কৈ দিছোঁ কোনো তাত ফেইল নকৰাই আপোনালোকক কিন্তু হ'লেও এই আই কাৰ্ডটোৰ কাৰণে যোনটো আপোনালোকৰ ID কেইটা বনাবৰ কাৰণে আপোনালোকক কিবাটো কৰিবগৈ এইটো কাৰণে আপোনালোকে নৰ্মেলি আপোনালোকক কৰা হ'ব বাকী দৰমাটো কিছুমানে সুধিছিলে দৰমাটো বিশেষ ইমানখিনি তেওঁলোকৰ নহয় বেছিক পেটো অলপ কম থাকে বেছিক পেটো তেওঁলোকৰ থাকে প্ৰায় 12,000 থাকে আৰু লগতে গ্ৰেড পেটো তেওঁলোকৰ থাকিব 3,900 কাটাকটি হৈ পিনি তেওঁলোকৰ প্ৰায় মান্থলি বৰ্তমান কৰাকেইটাৰ 26 মান আহি যাবগৈ মান্থলি প্ৰথমে জইনিঙত প্ৰায় 24,000 মান দিবগৈ দৰমাটো লগতে ভাল আছে তেওঁলোকৰ ট্ৰেইনিংটো ইমান হাৰ্ড নহয় লগতে তেওঁলোকৰ ডিউটিটো ইমান হাৰ্ড নহয় ৰাতিপুৱা নিজৰ কাম কৰিব লাগে লগতে গোটেই দিনটো আৰামছে থাকিব লাগে এইটো হৈছে তেওঁলোকৰ মানে জব প্ৰফাইলটো লগতে অসম পুলিচৰ এপইণ্টমেণ্টটো যোনটো কুকমেনসকলক কৈছোঁ মই কুকমেনসকলক তেওঁলোকৰ এনেকৈ এখন লিষ্ট মাৰি আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিছে এনেকুৱা তেওঁলোকৰ লিষ্ট এখন মাৰিব আপোনাৰ জইনিং ক'ত আছে টাইমিংটো তেওঁলোকে লিখি দিব আপোনালোকে গৈ পিনি তাত জইনিং কৰিলেও হ'ব আৰু বেছিভাগ তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে দিয়ে যদি কোনোবা শিৱসাগৰ পাইছে তেওঁলোকে শিৱসাগৰতে পোৱা চান্সটো বেছি যদি ভেকেঞ্চি খালী নাই তেতিয়াই তেওঁলোকে দূৰলৈ পঠিয়াই দিয়ে বাকী আপোনালোকক দেখিব যেন বেছিভাগ কেণ্ডিডেটে তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টতে ফৰ্থ গ্ৰেডসমূহে তেওঁলোকে পাব যিহেতু তেওঁলোকৰ ফৰ্থ গ্ৰেডসমূহৰ দৰমাটো পে স্কেলটো কম হোৱাৰ কাৰণে CM ছাৰে কৰিছিলে যেন যিমানখিনি আছে ভেকেঞ্চি এইবিলাকৰ ফৰ্থ গ্ৰেড ভেকেঞ্চিসমূহ নিজৰ ডিষ্ট্ৰিক্টতে দিম বুলি তেওঁলোকে দিয়া থাকে বৰ্তমান মোৰ লগৰটো যোনটো আছে তেওঁ প্ৰথম পোষ্টিং আমাৰ শিৱসাগৰতে পাইছিলে তাৰ পৰা তাতে আছে প্ৰায় 3 বছৰ হ'ব লৈছে তাতে আছে মাজে মাজে এনেকৈ ইলেকশ্যন ডিউটি বুলি এনেকৈ দূৰলৈ যায় কিন্তু বাকী তেওঁ তাতে আছে এনেকৈ আপোনালোকেও হয়তো শিৱসাগৰ যদি কোনোবাই কেণ্ডিডেটে পাইছে নিজৰ শিৱসাগৰ যোনটো ফাৰ্ষ্ট এপিবিয়ান নহ'লেও পুলিচ ৰিজাৰ্ভত পাব তাতে এনেকৈ পোৱাৰ চান্সটো বেছি থাকে লগতে যদি ধেমাজি এনেকৈ যদি ভেকেঞ্চি আছে তেওঁলোককো নিজৰ ডিষ্ট্ৰিক্টতে দিবগৈ আৰু ইমানখিনি আছিলে বিশেষ ক'বলগীয়া নাই ভেকেঞ্চি তেওঁলোকৰ কম আছিলে কেণ্ডিডেটটো কম আৰু তোমালোকৰ বুলি নকওঁ তোমালোকে মোতকৈ বহুত ডাঙৰ আছা মই বহুতক চিনি পাওঁ তেওঁলোকে বৰ্তমান চাকৰি পাইছে ফৰ্থ গ্ৰেডত যোনটো অসম পুলিচ কুকমেন চাফাই এনেকুৱা ভেকেঞ্চিসমূহ পাইছে দাদাসকল তোমালোকৰ আহিবলগীয়া জীৱনটো ভাল হ'ব লাগে তোমালোকৰ কাম কাজসমূহ অফিচাৰসমূহ ভাল পাব লাগে এইটো কাৰণে অল দ্য বেষ্ট আৰু তোমালোকক কম যেন ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুতে মোক বৰ্তমান ছাপোৰ্ট কৰে তেওঁলোকে সুধি যেন ভাইটি তোমাৰ চাকৰিটো পোৱাৰ কাৰণে ভাল লাগিছে বুলি তো আপোনালোকৰো চাকৰি পোৱাসমূহ গম পাই পিনি মোৰ মনৰ পৰা একদম বহুত ভাল লাগিছে তো ইমানে আছিলে ভিডিঅ'টো ধন্যবাদ